মানে উদ্দেশ্যটো কৈ সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম পিংকু পেগু। মোৰ অৰিজিনেল ঘৰ ঢকুৱাখানাত। মই চাকৰি কৰোঁ বিশ্বনাথ চাৰিআলি। তো এতিয়া মোৰ গছ ৰোৱা চখ এটা আছে। প্ৰত্যেক দিনতে মই এজোপা দুজোপাকৈ গছ ৰোওঁ। যেনিবা আজি ৰাতি হ'ল, প্ৰায় ৰাতিয়ে ৰোৱা হ'ল মোৰ কাম। আৰু মই বিনামূলীয়া শিক্ষাদান, ফ্ৰী টিউশ্যন বা অন্যান্য তেনেকৈ সমাজৰ কাম কৰি ভাল লাগে। সেইবোৰহে আজি আপোনালোকৰ এই কি আছিলে উৰিয়ামগুৰি বালিগাঁৱত মানে আপোনালোকৰ ঘৰত এই মহানিম গছ দুজোপা আনিছোঁ ৰুবলৈ। আৰু এই গছজোপা এখেতে ক'লে মানে এখেতৰ দুজন ল'ৰা আছে। এজন কি আছিলে তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম লক্ষ্যজিৎ। লক্ষ্যজিৎ শইকীয়া ন? আৰু তোমাৰ দাদা নে ভাইটি? তেওঁৰ নামটো কি আছিলে? পলাশ শইকীয়া। তেওঁলোকৰ নামত মানে মহানিম দুজোপা ৰুম। এতিয়া আপোনালোকে যেনেকৈ ভাল পায় ইয়াকো তেওঁ নিজৰ সন্তান বুলি ডাঙৰ কৰিব। আৰু ছেকেণ্ড কথা হ'ল গৰম যিটো পৰি আছে, আমি উফ গৰম বুলিয়ে কৈ আছোঁ। উপায়টোতো আমি ওলোৱা নাই। গছ কাটিয়ে আছে। চব গছ বন চব ধ্বংস হোৱাৰ ফলত কিন্তু এনেকৈ বেছি গৰম হৈ থাকিলেতো জীয়াই থকাটো কোনো সম্ভৱ নহয়। সেইকাৰণে সজাগতাৰ কাৰণে মই ঘৰে ঘৰে ৰিকুৱেষ্ট কৰিব আহিছোঁ, যাহাতা গছ নাকাটিব। কটাৰ আগত অন্ততঃ অকণমান সময় মানে চিন্তা কৰিব যে মানে কিবা বেলেগ উপায় আছে নেকি। এনেই গছহে বুলি নকৰিব, কাৰণ ইয়াৰ দ্বাৰাহে আমি জীয়াই আছোঁ। মই গছক ভগৱান বুলি ভাবোঁ। আপোনালোকেও মানে অলপ সজাগ হওক। মইতো স্কুলে কলেজেও যাওঁ, কিন্তু চব সময়ত মানে সদায় যোৱাটো পচিবল নহয়। সেইকাৰণে অলপ ৰাতি পলমকৈ আহোঁ। সেইকাৰণে আপোনালোকৰ ধন্যবাদ। যদিও অচিনাকি যদিও মানে গছৰ দ্বাৰাই চিনাকি হৈছোঁ, বেলেগকৈ ভাবিবলগীয়া বেলেগ মানে এইটোও ভাল পাইছোঁ, কাৰণ কেলে গছ গছনি নাইকিয়া হ'ব, গৰমটো বেছি হৈছে। আৰু ল'ৰা ছোৱালীক মানে এতিয়া শগুন চিলনীবিলাকতো এইলোকেতো কি চিনিয়ে নাপায়, সেইবোৰতো আছিলে নাইকিয়া হৈ গ'ল। সেইটোতো এটা জাষ্ট উদাহৰণ। দেখি নোপোৱাকৈ কি বস্তু হেৰাই গৈছে পৃথিৱীত। থকা মেলা জেগা নাই। এতিয়া মানুহ লাহে লাহে শেষ হ'ব এনেকুৱা হ'লে। যিটো গৰম পৰিছে দিনক দিনে, সেইকাৰণে অলপ সজাগ হওক বুলি ৰিকুৱেষ্ট কৰিব আহিছোঁ। সকলোৱে মিলি থাকক, দুদিনীয়া জীৱন সকলোৱে সুখ শান্তিৰ কাৰণে যেনেকৈ গছে আনৰ কাৰণে জীয়াই আছে মানে। আমাৰ মানুহ মানে তেওঁলোককো এনেকুৱাকৈ মানে আনৰ কাৰণে মানে পৃথিৱীৰ কাৰণে মানে কাম কৰিব লাগে সকলোৱে। বাৰ্থডেবিলাকত অন্ততঃ ফুল এজোপা হ'লে, কলগছ এজোপা হ'লে শিক্ষাটো দিব লাগে। উদ্দেশ্যটো সেইটো আৰু বিশেষ দীঘলীয়া নকৰোঁ। ৰাতিও হ'ল। আপোনাৰ ল'ৰা আৰু দুজন সন্তানৰ নামত এই মহানিম গছজোপা ৰুই দিছোঁ। সকলোকে ধন্যবাদ। মাটি অকণমান দি দিয়া। গছ থাকিলেহে আমি জীয়াই থাকিম। প্ৰতিপাল কৰি ধুনীয়াকৈ ইয়াক আহোঁতে ওলাওঁতে সোমাওঁতে সেৱা কৰি যাব, নিশ্চয় আশীৰ্বাদ দিব। আৰু এজোপা আছিলে তাতে আছে নেকি খুৰা? মহানিমৰ মহাগুণ আছে। যিমানে গুণাগুণ আছে কৈ শেষ নহয়। ভাইটি ধুনীয়াকৈ ঈশ্বৰৰ নাম লৈ ৰুই দিওঁ। এইটো কোনো চৰকাৰে পঠিয়া নাই, মই নিজে কিনি আনো। মানুহে আজিকালি বেলেগকৈ ভাবে, এনেকৈ একো নাই। ঠিকে আছে, বহুত বহুত ধন্যবাদ দেই। উদ্দেশ্যটো সেইটোৱে আছিলে। ঠিক আছে, থেংক ইউ। আহক আপোনালোকে দি দিয়ক অলপ। আপুনি লগত যাওক। ঠিক আছে, থেংক ইউ দেই সহযোগ কৰাৰ কাৰণে।